ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখ বুধবাৰ। আজি হৈছে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এই প্ৰথম দিনতে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক বছৰটো আপোনালোকৰ ভালে কুশলে পাৰ হওক তাৰে কামনাৰে আজি ৰাশিফল নিদান আৰম্ভ কৰিব ওলাইছোঁ। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা দ্বিতীয়া তিথি থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 3:15 পৰ্যন্ত। তাৰ পিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰহাৰা নক্ষত্ৰ আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 1:07 পৰ্যন্ত। তাৰ পিছত শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি ত্ৰিপদোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:56 পৰা 7:37 পৰ্যন্ত, আকৌ 8:19 পৰা 10:24 পৰ্যন্ত, আকৌ 12:28 পৰা 3:30 পৰ্যন্ত, আকৌ 4:22 পৰা 5:32 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:14 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:38। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ঘৰৰ পৰিৱেশ আপুনি সংঘটিত কৰি ৰাখিবলৈ আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব, যাতে আপুনি আজি ঘৰখন সুন্দৰ কৰি ৰাখিবলৈ সক্ষম হয় আৰু ঘৰতে নতুন বস্তু ক্ৰয় কৰিব সক্ষম হ'ব, যাৰ ফলত আপোনাৰ পৰিয়ালত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। আজি আপোনালোকৰ ঘৰত বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু সমস্যাৰ সমাধান বিচাৰি উলিওৱাত আপুনি সফল হ'ব। নেতিবাচক মানুহৰ লগত থাকিলে আজি আপোনাৰ সুনাম হেৰুৱাব পৰা পৰিস্থিতি হ'ব পাৰে, গতিকে এইবোৰৰ পৰা অলপ আঁতৰত থাকিব। আজি আপোনাৰ খং কৰাৰ পৰিৱৰ্তে পৰিস্থিতিসমূহ শান্তিপূৰ্ণভাৱে বিবেচনা কৰিবলৈ যত্ন কৰিব। এই স্বভাৱটোৱে আপোনাৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰি চাওক, আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব। আপোনাৰ বাবে আজি এটা বহুত ভাল পৰিৱেশৰো সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ মনত আনন্দৰ সৃষ্টি হ'ব। ব্যৱসায়িক কামত আজি সক্ৰিয় আৰু সাৱধান হোৱাৰ সময়, গতিকে অসুবিধাৰ পৰা ৰক্ষা পৰিবৰ বাবে আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভালদৰে মনোনিৱেশ কৰিব লাগিব। আপোনাৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি আপুনি বিশেষ চুক্তি লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ বহু ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। চৰকাৰী কাম কাজত থকা বাধা বিঘিনিসমূহ দূৰ কৰিবলৈ বিষয়াসকলৰ সহায় ল'ব আৰু এনে কৰাৰ ফলত আপোনালোকৰ অফিচৰ পৰিৱেশ শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। ঘৰত আজি শান্তি থাকিব, আত্মীয় স্বজনক লগ পোৱাৰ সুযোগ থাকিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কত উপযুক্ত সমন্বয় থকাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিব। আজি আপোনাৰ আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যাই আপোনাক পুনৰ আমনি কৰিব পাৰে, গতিকে আজি নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু আপুনি সুস্থ হৈ থাকিবলৈ ব্যায়াম আৰু যোগাসনৰ ব্যৱহাৰ কৰিব। আজি আপোনালোকৰ প্ৰতিকাৰ হিচাপে বছৰৰ প্ৰথম দিনটোৰ বাবে আপোনালোকে হনুমান মন্দিৰত গৈ আপোনালোকে পূজা অৰ্চনা কৰিব। আপোনালোকে পাৰিলে হনুমান চালিচাও পঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি এক উপকাৰী দিন হ'ব আৰু সময়মতে আপুনি যিবোৰ বাকী থকা কাম আছে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আজি আপুনি আন কামবোৰতো মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। জীৱনশৈলী উন্নত কৰাৰ প্ৰচেষ্টা আপোনাৰ আজি সফল হ'ব আৰু ইতিবাচক আৰু আশাবাদী হৈ থাকিবলৈ আজি যত্ন কৰক, আপুনি ভাল ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ পৰা বিৰতি লৈ নিজৰ প্ৰিয় কাম কৰিবলৈ যত্ন কৰিব, ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত অভিজ্ঞ লোকৰ পৰা সহায় ল'ব, এনে কৰিলে আপোনালোকৰ কোনো ক্ষেত্ৰতে অসফল নহয়। যান বাহনৰ নিয়মিত সাৱধানতা অৱলম্বন কৰি চলিব, অন্যথা বিপদত পৰিব পাৰে। শিশুৰ বিবাদৰ ক্ষেত্ৰত আপোনালোকে নিৰপেক্ষ সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, এনে কৰিলে আপোনালোকৰ বিবাদসমূহ অতি সোনকালে সমাপ্ত হ'ব।
ব্যৱসায়িক পৰিকল্পনা যিকোনো ব্যক্তিৰ লগত শ্বেয়াৰ কৰিলে আজি আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। গতিকে আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাসমূহ নিজৰ মাজতে ৰাখি আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত বিত্তীয় সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব লগা নহয়। চৰকাৰী চাকৰিত আপোনাৰ সৰু কথা এটাক লৈ বিবাদ হোৱাৰ সম্ভাৱনা থাকিব। গতিকে সৰু সৰু কথাবোৰক আওকাণ কৰি চলিলে আজি আপোনালোকৰ অফিচৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পাৰিবাৰিক বিষয়ত আপোনাৰ বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰতে আপোনাৰ ভাগ্যই আপোনাক অনুকূল ফলাফল দিব। গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কটো মধুৰতা দেখিব। আজি আপোনাৰ ভৰিৰ বিষ আৰু ফুলা আদি অসুবিধা হ'ব পাৰে। গতিকে কামৰ লগতে জিৰণি লওক আৰু আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজি আপুনি হনুমান মন্দিৰ দৰ্শন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ইতিবাচকতা আহিব আৰু আপোনাৰ ৰৈ থকা কামবোৰো সফলতা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সুখদায়ক গ্ৰহৰ অৱস্থান আছে। গতিকে দিনটোৰ আৰম্ভণিতে আপুনি গুৰুত্বপূৰ্ণ কামবোৰ ৰূপৰেখা বনাই লওক। আপুনি নিশ্চয় আপোনাৰ কামবোৰ অতি সোনকালে সমাপ্ত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ইচ্ছামতে আজি কাম সম্পন্ন কৰি আপুনি আজি সকাহ লাভ কৰিব আৰু আপোনাৰ যোগাযোগৰ উৎস বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ বাবে ভাল সম্পৰ্ক আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলক আপুনি সন্মান কৰক। ইয়াৰ ফলত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ তেওঁলোকৰ পৰা অটুট থাকিব। এলাহ আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। এনে কৰিলে আপোনালোক আজি সতেজতা অনুভৱ কৰিব আৰু কামতো আপোনালোকে ইতিবাচকতা দেখিব। আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ যিকোনো ক্ষেত্ৰতে আজি আপুনি সতৰ্ক হ'ব লাগিব। কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে আজি আপুনি মানসিক চাপ লোৱাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ পৰিস্থিতিবোৰ অতি সোনকালে অনুকূল হৈ পৰিব। ব্যৱসায়ত শৃংখলা বজাই ৰাখিবলৈ আপোনাৰ বহুত কষ্ট কৰিব লাগিব আৰু আপোনাৰ পৰিকল্পনা আৰু কামৰ পদ্ধতিসমূহ গোপন কৰি ৰাখিব লাগিব, অন্যথা ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰে। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আজি বাধা আহিব পাৰে। গতিকে এইসকল ব্যক্তিয়ে আজি বা এই ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি তেওঁলোকে কিছু সমস্যাৰ সমাধান বিচাৰিব লাগিব। বিবাহিত মানুহৰ সম্পৰ্কত মধুৰতা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে ঘৰখনো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত সংবেদনশীল হোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। আজি আপোনাৰ ব্যস্ততাৰ বাবে ক্লান্তি আৰু দুৰ্বলতা থাকিব। গতিকে খাদ্যাভ্যাস আৰু জিৰণি লোৱাৰ প্ৰতি গুৰুত্ব দিব। আৰু আজি আপুনি বছৰৰ প্ৰথমটো হিচাপে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'বলৈ নাপাহৰিব আৰু মন্দিৰ দৰ্শন কৰি আপোনালোকে আশীৰ্বাদ ল'ব, যাতে আপোনালোকৰ আগন্তুক বছৰটো ভালে কুশলে কটাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ধনাত্মক হ'ব আৰু বহুদিন ধৰি আপুনি ইয়াৰ বাকী থকা যিবোৰ কাম আছে সেইবোৰ অলপ যদি আজি কষ্ট কৰে তেনেহ'লে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিবলৈ সক্ষম হ'ব। আজি এজন বয়োজ্যেষ্ঠ আৰু জ্ঞানী ব্যক্তিৰ তত্ত্বাৱধানত আপুনি সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত পৰিৱৰ্তন দেখিব আৰু ইতিবাচকতাও আহিব। সময় আজি অসাৰ কাম কাজত নকটাব, অন্যথা আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে আৰু পৰিকল্পনা কৰাৰ লগতে আৰু সেইবোৰৰ ওপৰত কাম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বিত্ত সম্পৰ্কীয় কামত আপুনি অলপ সাৱধান হ'ব লাগিব। কাৰোবাক যদি ধন ঘূৰাই দিব বিচাৰিছে তেনেহ'লে বহুত কষ্ট কৰিব লাগিব, কাৰণ আপোনালোকৰ আয়ৰ উৎস কমি আহিব। এইবোৰৰ ক্ষেত্ৰত আপুনি যদি কাৰোবাৰ ঋণ পৰিশোধ কৰিব বিচাৰিছে তেনেহ'লে অলপ কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকে নিশ্চয় এইবোৰ পৰিশোধ কৰিব পাৰিব। গুৰুত্ব সহকাৰে আজি আপোনাৰ ব্যৱসায়িক কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। নতুন বিনিয়োগ কৰাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে আপোনাৰ নতুন বিনিয়োগবোৰ আপুনি কৰিব পাৰে। বিত্ত সম্পৰ্কীয় বিষয়ত আজি সৰু সৰু সমস্যা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু যাতে সৰু সৰু সমস্যাবোৰক আওকাণ নকৰে তাৰ প্ৰতিও যত্ন কৰিব। আৰু সমস্যাবোৰ যদি সমাধান কৰি লয় তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লাভ কৰিব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখনত বহু সমস্যাৰ পৰাও পৰিত্ৰাণ পাব। আজি আপোনাৰ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু অলপ যদি চেষ্টা কৰে তেনেহ'লে আপুনি এই ক্ষেত্ৰত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব।
কোনো বিষয়ক লৈ আজি স্বামী স্ত্ৰীৰ মাজত বাদ বিবাদৰ পৰিস্থিতি হ'ব পাৰে গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ যত্ন কৰিব আজি প্ৰেমৰ সম্পৰ্কটো আপোনালোকে ঘনিষ্ঠতা দেখিব আৰু সেইবাবে যুৱক যুৱতীসকলে আত্মবিশ্বাসো বৃদ্ধি পাব খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজত অসাৱধানতাৰ বাবে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আৰু আপোনালোকে আজি বছৰৰ প্ৰথম দিন হিচাপে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'ব আৰু লগতে আপোনালোকে কোনো মন্দিৰ দৰ্শন কৰি তাৰ পৰা আপোনালোকৰ সমস্যাবোৰ অৱগত কৰিব যাতে আগন্তুক দিনবোৰত আপোনালোকে সেইবোৰ ভালদৰে কটাবলৈ সক্ষম হয় আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8 এতিয়া সিংহ ৰাশি জাতকৰ আজি আপোনাৰ কামে নতুন দিশ পাব আৰু পুৰণি সমস্যাবোৰো নাইকিয়া হৈ যাব যাৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি আপোনাৰ পৰিয়ালৰ দায়িত্ব আজি ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ মৰমৰ ফলত আজি আপোনালোকৰ নৱবৰ্ষৰ আগন্তুক দিনবোৰ ভালদৰে কটাবলৈ সক্ষম হ'ব পাৰিবাৰিক বিষয়ত আজি শৃংখলা বজাই ৰাখিবলৈ সৎ আৰু স্বচ্ছ হ'ব লাগিব যাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে পৰিস্থিতি আপোনাৰ পক্ষত নহয় গতিকে বৰ্তমান সময়ৰ বাবে আপুনি কোনো ধৰণৰ ক্ৰয় বিক্ৰয় নকৰিব ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কামত অধিক কষ্ট কৰিব লাগিব তেতিয়াহে তেওঁলোকে পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক গতিকে আপোনালোকে যি ধৰণৰ পৰিকল্পনা কৰিব বিচাৰিছে সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক বিত্ত সম্পৰ্কীয় কামত আজি সমস্যা বৃদ্ধি পাব পাৰে গতিকে আজি বিত্ত সম্পৰ্কীয় যিবোৰ কাম-কাজ আছে সেইবোৰ পিছুৱাই দিয়াটোৱেই ভাল হ'ব নতুন কাম আৰম্ভ কৰিবলৈ আপোনাৰ ভাল প্ৰতিফলন দেখিব গতিকে এইবোৰ ক্ষেত্ৰত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে উন্নতি কৰিবলৈ সক্ষম হ'ব চৰকাৰী কৰ্মচাৰীসকলে নিজৰ কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰাৰ যত্ন কৰিব এনে কৰিলে তেওঁলোকৰ বিষয়সকলৰ পৰাও তেওঁলোকে প্ৰশংসা লাভ কৰিব গতিকে আজিৰ দিনটোত আপোনালোকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব পত্নীৰ সৈতে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা থকাৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আজি আপুনি বেছি কাম কৰাৰ প্ৰভাৱে আপোনাৰ শাৰীৰিক আৰু মানসিক ক্লান্তি বৃদ্ধি কৰিব পাৰে গতিকে আজি আপুনি কামৰ মাজত আপুনি জিৰণি ল'ব আৰু প্ৰাণায়াম কৰিলে আপুনি ইয়াৰ সঠিক সমাধান লাভ কৰিব আৰু আজি বছৰৰ প্ৰথম দিন হিচাপে আপোনালোকে শিৱ মন্দিৰত গৈ আপোনালোকে আশীষ লোৱাৰ যত্ন কৰক আপোনালোকৰ আগন্তুক দিনবোৰ ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া কন্যা ৰাশি জাতকসকলৰ বাবে আজি আকাংক্ষিত কাম সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে সুখী অনুভৱ কৰিব আৰু এইবোৰৰ ফলত তেওঁলোকে আজি নতুন কাৰ্যকলাপতো তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব আৰু আজি ধৰ্মীয় কাম-কাজত আজি অংশগ্ৰহণ কৰিলে আপোনাৰ গোটেই বছৰটো ভালদৰে কটাবলৈ আপুনি সক্ষম হ'ব সেইবাবে আজি বছৰৰ প্ৰথম দিন হিচাপে আপুনি মন্দিৰ দৰ্শন কৰাটো খুবেই প্ৰয়োজনীয় হ'ব যদি কোনো বন্ধু বা আত্মীয়ৰ লগত বিভাজন চলি আছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ সহায়ত সম্পৰ্কটো পুনৰ ভাল কৰিবলৈ যত্ন কৰক এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখিব নিজৰ কামসমূহ আজি পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক আৰু নিজকে সংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব এনে কৰিলে আপুনি যিবোৰ কাম কৰিব সকলো ক্ষেত্ৰতে আপুনি ইতিবাচকতাও দেখিব যদি আপুনি টকা ধাৰ লৈছে তেনেহ'লে সময়মতে ঘূৰাই দিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ সন্মান অটুট থাকিব আৰু জীৱনশৈলী সলনি কৰি আপুনি আকাংক্ষিত সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ত আজি নিজৰ সামৰ্থ্যতকৈ বেছি বিনিয়োগ নকৰিব অন্যথা আপোনাৰ আৰ্থিক ব্যৱস্থাত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আইনী ব্যৱস্থা আজিৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব সেইবাবে আপোনাৰ ব্যৱসায়িক যিবোৰ কাগজ পত্ৰ আছে সেইবোৰ আপুনি সংগঠিত কৰি ৰাখিব আৰু আপোনাৰ যিবোৰ কৰ সম্বন্ধীয় যিবোৰ তথ্য আছে সেইবোৰ আপুনি ধুনীয়াকৈ ৰাখিবলৈ যত্ন কৰিব অখাৰ বিষয়ত আপোনাৰ প্ৰতিযোগীসকলৰ সৈতে তৰ্ক কৰাটো আপুনি পৰীক্ষা কৰিব এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল সম্পৰ্ক বা আপোনালোকৰ ব্যৱসায়ত সন্মান বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব নিবনুৱা লোকসকলে চেষ্টা কৰা কামৰ বাবে আজি তেওঁলোকে হয়তো ভাল খবৰ লাভ কৰিব আৰু তেওঁলোকে এই খবৰে তেওঁলোকক উৎফুল্লিত কৰি তুলিব এইবাৰ তেওঁলোকৰ এই সফলতাৰ ফলত তেওঁলোকৰ আৰু কোনো ধৰণৰ চিন্তা নাথাকিব পৰিয়ালৰ পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰখনতে সুখৰ পৰিৱেশে গঢ়ি তুলিব আৰু আপোনালোকৰ এই পৰিৱেশৰ ফলত আপোনালোকৰ ইতিবাচক ফলাফল লাভ কৰিব আৰু ঘৰৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব
বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত আপুনি দূৰত্ব বজাই ৰাখিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। বতৰৰ প্ৰতি অসাৱধান হ'লে আপুনি অসুস্থতাৰ সৃষ্টি হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি আজি সাৱধান হোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, কিন্তু চিন্তা নকৰিব, ইয়াৰ সমাধানো অতি শীঘ্ৰে লাভ কৰিব। যদি আপোনাৰ বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা আছে তেনেহ'লে ই আপোনাৰ বাবে উপকাৰী হ'ব। আৰু যদি বিনিয়োগ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেনেহ'লে এই ক্ষেত্ৰত অভিজ্ঞ থকা ব্যক্তিৰ সৈতে আপোনালোকে কথা বতৰা পাতিলে উচিত সমাধান লাভ কৰিব। আজি আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপোনালোকে আশীৰ্বাদ লাভ কৰিব আৰু এই আশীৰ্বাদ আপোনালোকৰ আগন্তুক বছৰৰ বাবে ফলপ্ৰসূ হ'ব। গতিকে বছৰৰ প্ৰথম দিন হিচাপে তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বলৈ আপোনালোকে যত্ন কৰিব। আৰু আজি আপুনি ক'ৰবাৰ ওচৰৰ ভ্ৰমণলৈও কাৰ্যসূচী বনাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আজি কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব, অন্যথা আপোনালোকে কিছু বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে এইবোৰ এৰাই চলি আপোনালোকে ভালদৰে দিনটো কটাবলৈ যত্ন কৰিব। কিছুমান বেয়া খবৰ পালে আজি আপুনি হতাশ অনুভৱ কৰিব পাৰে, গতিকে আজি মনটোক আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে পলম হোৱা অভ্যাসবোৰে আপোনালোকৰ পঢ়াৰ চাপ বৃদ্ধি কৰিব পাৰে, গতিকে আপোনালোকে কামবোৰ সময়মতে কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি নতুন তথ্য আপোনাৰ উপলব্ধ হ'ব আৰু ই আপোনাক বহু ক্ষেত্ৰত সহায় কৰিব আৰু আপোনাৰ ব্যৱসায়খন ত্বৰান্বিত কৰিবলৈ এই তথ্যই সহায় কৰিব। কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন আনিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিব আৰু অতি সোনকালে ভাল ফলাফলো পাবলৈ সক্ষম হ'ব। নতুন পৰিকল্পনাত কাম কৰাৰ এটা ভাল সময়, গতিকে আপোনাৰ এই ক্ষেত্ৰত অলপ মনোনিৱেশ কৰক আৰু অতি সোনকালে এইবোৰ কাম সম্পন্ন কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কিছু সমস্যা হ'ব পাৰে, গতিকে এনে ক্ষেত্ৰত তেওঁলোকৰ উচ্চ বিষয়াৰ পৰা সমাধান কৰালে ভাল হ'ব বা তেওঁলোকৰ পৰা সহায় ল'লে ভাল হ'ব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। পুৰণি বন্ধু বান্ধৱীক লগ পাই আপুনি সুখী অনুভৱ কৰিব আৰু আপোনাৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। বতৰৰ পৰিৱৰ্তনৰ ফলত আপুনি কিছু অশান্তি পাব পাৰে, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি নিজৰ স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু সুস্থ হৈ থাকিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু আজি বছৰৰ প্ৰথম দিন হিচাপে আপুনি কোনো মন্দিৰ দৰ্শন কৰাটো আপোনাৰ বাবে খুব মংগলদায়ক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা সহায় লোৱাটো লাভজনক হ'ব আৰু আপোনাৰ যি ক্ষেত্ৰত সমস্যা হৈছে সেই ক্ষেত্ৰত আপুনি যদি ভালদৰে আলোচনা কৰে তেনেহ'লে তাৰ উচিত সমাধানো লাভ কৰিব। আবদ্ধ হৈ থকা ধনখিনি আজি পাই আপোনাৰ আৰ্থিক সমস্যাৰ পৰা কিছু সকাহ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি পাবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে ধৰ্মীয় বা বিনোদনমূলক ভ্ৰমণৰ পৰিকল্পনা যদি কৰিছে আজি, তেনেহ'লে তেওঁলোকৰ সৈতে এই ভ্ৰমণ আপোনালোকৰ ফলপ্ৰসূ হ'ব আৰু সকলো সদস্যৰ মাজতে এক আনন্দৰো সৃষ্টি হ'ব। আজি যিকোনো পৰিস্থিতিৰ সমন্বয় বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, গতিকে আজি আপোনাৰ ধৈৰ্য আৰু খং নিয়ন্ত্ৰণ কৰি চলিব, তেতিয়াহ'লে দেখিব যে যিকোনো পৰিস্থিতিয়ে আজি আপুনি ভাল ফলাফল লাভ কৰিছে। আজি আপুনি কোনো সমস্যাৰ ক্ষেত্ৰত আপুনি মানসিক চাপ লোৱাতকৈ সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, তেতিয়া দেখিব আপোনাৰ সকলো ক্ষেত্ৰতে আজি সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আচৰণত আজি সংযত আৰু সুষম কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপুনি কাৰোবাৰ লগত কথা পাতোঁতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। ব্যৱসায়ৰ অগ্ৰগতিৰ ক্ষেত্ৰত আপোনাৰ নতুন বা উন্নত কৌশল ৰচনা কৰিলে আপুনি আজি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ ব্যৱসায়ৰ বাবে লাভজনক হ'ব। নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমানৰ কামতে মনোনিৱেশ কৰি থাকিলে অধিক লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। নিয়োজিত লোকৰ গাফিলতিৰ বাবে জ্যেষ্ঠ লোকৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে আৰু এনে ক্ষেত্ৰত তেওঁলোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সফলতা পাব হ'লে সতৰ্কতাৰে কৰিব লাগিব। পাৰস্পৰিক আলোচনাই আপোনাৰ বৈবাহিক জীৱনত ভুল বুজাবুজিবোৰ দূৰ কৰিব আৰু সম্পৰ্কত পুনৰ মধুৰতা আনিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বাঢ়িব। স্বাস্থ্য আজি ভালেই থাকিব। শাৰীৰিক আৰু মানসিকভাৱে ইতিবাচক হৈ থাকিবলৈ হ'লে আজি আপুনি যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব আৰু আজি বছৰৰ প্ৰথম দিন হিচাপে আপুনি মন্দিৰত গৈ আশীষ ল'বলৈ নাপাহৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি সকলো কাম সংঘটিত কৰিব পাৰিব আৰু আপোনাৰ ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰাখিলে আজি আপুনি সফলো হ'ব। গতিকে আপুনি আজি বিনিয়োগ সম্পৰ্কীয় বিষয়বোৰতো গুৰুত্ব দিয়ক। এনে ক্ষেত্ৰত আপুনি যদি কিছু গুৰুত্ব দিয়ে তেনেহ'লে এইবোৰৰ পৰা ভাল ফলাফলো লাভ কৰিব। আপোনাৰ ব্যক্তিগত যিকোনো বিষয় কাৰোবাৰ সহায়ত আজি সমাধান পাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে কিছু সকাহ লাভ কৰিব। আজি আপুনি আনৰ কথাত প্ৰভাৱিত নহ'ব। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আপুনি নিশ্চয় আপোনাৰ সকলো ক্ষেত্ৰতে আপুনি সাফল্য অৰ্জন কৰিব। আপোনাৰ ভ্ৰম আৰু হঠকাৰিতা আপোনাৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি এইবোৰ অভাৱবোৰ উন্নত কৰিবলৈ যত্ন কৰক। আৰু এই সময়ত আপোনাৰ খৰচ বৃদ্ধি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কিছু চিন্তাও বৃদ্ধি হ'ব পাৰে। গতিকে আজি আপোনাৰ বেছি চিন্তা কৰাটো আপোনাৰ বাবে ভাল নহ'ব। ব্যৱসায়িক কাম-কাজত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে, কাৰণ এই ক্ষেত্ৰত আপোনাৰ আজি বা ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত কিছু অনুকূল প্ৰভাৱ পৰিব আৰু আপোনাৰ যদি অসাৱধানতাবোৰ আঁতৰাই চলে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলনো দেখিব। নতুন কাম আৰম্ভ নকৰিলে আজি ভাল হয়, কাৰণ বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ নতুন কাম কৰাটো অনুকূল নহ'ব। আৰু কৰ্মচাৰীৰ পৰা যদি পৰামৰ্শ শুনে তেতিয়াহ'লে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। বিবাহিত মানুহৰ সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু মধুৰতা বাঢ়িব। গেছ আৰু বদহজমৰ সমস্যাত আপুনি অসুবিধা পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান কৰক আৰু মানসিক চাপৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰক। আৰু আজি বছৰৰ প্ৰথম দিন হিচাপে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'বলৈ নাপাহৰিব আৰু লগতে আপুনি মন্দিৰ দৰ্শন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি ভাল খবৰ পাই থাকিব, কিন্তু আনৰ উপদেশেও আপোনাক বিভ্ৰান্ত কৰিব পাৰে। গতিকে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু আপোনাৰ দিনটো ভাল কৰিবলৈ যত্ন কৰক। আপোনাৰ সপোন আৰু উচ্চাকাংক্ষা বাস্তৱায়িত কৰাৰ সময় আহি পৰিছে। গতিকে আপোনাৰ কামৰ প্ৰতি অন্তৰেৰে সমৰ্পিত হওক। আপুনি দেখিব যে প্ৰতিটো কামতে আপুনি ভাল ফলাফল লাভ কৰিছে। আজি আপুনি কথা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব আৰু মহিলাসকলে নিজৰ আত্মসন্মান বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। এইবোৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। ছ'চিয়েল মিডিয়াত সময় নষ্ট কিছু কৰিলে আজি আপোনাৰ আন কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। গতিকে আজি আপুনি নিজৰ কামবোৰ সমাপ্ত কৰিহে আপুনি অন্য কামত মনোনিৱেশ কৰাটো ভাল হ'ব। যদি সম্পত্তি সম্পৰ্কীয় কাম কৰিবলগীয়া হৈ আছে তেনেহ'লে কাগজবোৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব, অন্যথা পিছলৈ আপোনাৰ এইবোৰৰ পৰা কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়তে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব। ব্যৱসায়ত আনৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দিয়ক। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিব আৰু বিপণনৰ কামত লক্ষ্যত উপনীত হোৱাত সফলতা লাভ কৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকে যদি জড়িত হৈ আছে তেনেহ'লে এইবোৰ কামত আপোনালোকে আজি মনোনিৱেশ কৰাটো ভাল হ'ব। নিয়োজিত লোকে চৰকাৰী ভ্ৰমণৰ বাবে অৰ্ডাৰ আজি পাব পাৰে আৰু এনে ক্ষেত্ৰত তেওঁলোকৰ কামবোৰ তেওঁলোকৰ বিষয়ৰ পৰা ভালদৰে বুজি শুনি কৰিলে ভাল হ'ব। ঘৰত আজি সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ল'ৰা ছোৱালীৰ কামত মন আপোনাৰ সুখী হ'ব। গতিকে আজি আপোনাৰ ঘৰখন ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ ফলত বিচ্ছেদ হ'ব পাৰে। গতিকে আজি অলপ সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ প্ৰতি অসাৱধানতাৰ বাবে পুৰণি সমস্যা আপোনাক পুনৰ আমনি কৰিব পাৰে। গতিকে এটা প্ৰণালীবদ্ধ ৰুটিন ৰাখিলে ভাল হ'ব আৰু নিয়মিতভাৱে আপুনি ঔষধ খাই থাকিব। আজি আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'লে বছৰৰ প্ৰথম দিনটোত, তেতিয়াহ'লে আপোনাৰ এই বছৰটো ভালে কুশলে পাৰ হ'ব আৰু লগতে আপুনি আজি মন্দিৰ দৰ্শন কৰিবলৈ আপুনি আজি যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যিকোনো সমস্যাৰ পৰা আপুনি কেৱল নিজৰ সামৰ্থ্যৰ ভিত্তিতহে ওলাই আহিব পাৰিব। গতিকে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। সামাজিক কামত আপুনি বৰঙণি আগবঢ়াওক। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু আপুনি কিছু অভিজ্ঞ লোকৰ সংগ লাভ কৰিব। আৰু লগতে আজি আপোনালোকৰ ভাৱনাৰ যদি আদান প্ৰদান কৰে তেনেহ'লে ইতিবাচক ফলাফলো লাভ কৰিব। মাতৃপক্ষৰ লগত আজি বিবাদ হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি অলপ সাৱধানে চলিব আৰু সম্পৰ্কটো আন্তৰিকতাৰে কৰি ৰাখিবলৈ আপুনি প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা হ'ব। ব্যক্তিগত জীৱনত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক, অন্যথা আপুনি কিছু বিপদতো পৰিব পাৰে।
নেতিবাচক চিন্তাৰ ফলত আজি আপোনাৰ আমনি পাব পাৰে, গতিকে সেইবোৰ জয় কৰিবলৈ আপুনি যত্ন কৰিব। ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতি হ'ব, গতিকে বৰ্তমান সময়ত আপুনি প্ৰচেষ্টা কৰি যাওক। আপুনি নিশ্চয় অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আয়ৰ উৎসসমূহ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। আজি আপুনি নতুন চুক্তি পোৱাৰো সম্ভাৱনা থাকিব, গতিকে আপুনি চেষ্টা অব্যাহত ৰাখিব। আৰু মনত ৰাখিব যে তথ্যৰ অভাৱৰ ফলত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ উচিত তথ্যসমূহ সংগ্ৰহ কৰিবলৈ যত্ন কৰিব লাগিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে নিজৰ ইচ্ছাৰ বিপৰীতে চৰকাৰী ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনকো হ'ব। বিবাহিত মানুহৰ বাবে দিনবোৰ সুখৰ হ'ব, আৰু আপোনাৰ ঘৰত শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালৰ সকলো সদস্যৰ মাজতে সুখদায়ক পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত উত্তেজনা থাকিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিব। কামৰ বাবে আজি ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰিব, গতিকে নিজৰ পচন্দ অনুসৰি কামবোৰ কৰি কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰিব, গতিকে আজি এইবোৰ ক্ষেত্ৰত অলপ সচেতন হ'ব। আৰু বছৰৰ প্ৰথম দিন হিচাপে আজি আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি আশীৰ্বাদ ল'বলৈ যত্ন কৰক আৰু মন্দিৰ দৰ্শন কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বহু সময় সামাজিক কামত ব্যয় হ'ব, আৰু মানুহক লগ পালে আজি সম্পৰ্কবোৰ মজবুত হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পাব। বিনিয়োগ সম্পৰ্কীয় কামত আজি আপুনি সুবিধা লাভ কৰিব পাৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ বিনিয়োগৰ ফলত ভৱিষ্যতে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। পাৰিবাৰিক আৰু ব্যক্তিগত কামক আজি অগ্ৰাধিকাৰ দিয়ক, এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অত্যাধিক দায়িত্ব পোৱাৰ ফলত আপোনাৰ আজি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব, গতিকে আজি কামৰ মাজতে আপুনি উচিত জিৰণি লোৱাৰো প্ৰয়োজনীয়তা থাকিব। বিতৰ্কিত পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ কিছু সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আজি আপুনি বাক্যৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখক, অন্যথা আপোনাৰ সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে, আৰু সন্তানৰ প্ৰতিও আজি অসাৱধান নহ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে বা ব্যৱসায়ত কাম কৰিব পাৰে, এনে কৰিলে আজি আপুনি অতি সোনকালে ভাল ফলাফল লাভ কৰিব, আৰু আপোনাৰ সামৰ্থ্যৰ ভিত্তিত ডাঙৰ অৰ্ডাৰ লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক উন্নতিও দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ মাজত আপুনি ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰক, আৰু সিহঁতৰ কৰ্মদক্ষতা বৃদ্ধি কৰিবলৈ আপুনি ন প্ৰকল্প গ্ৰহণ কৰক। ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি থাকিব লাগিব, আৰু এনে কৰিলে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। বিবাহিত মানুহৰ মাজত সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব, আৰু ইয়াৰ ফলত তেওঁলোকে ঘৰৰ পৰিৱেশো সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব। সম্পত্তি ক্ৰয় সম্পূৰ্ণ হোৱাৰ বাবে পৰিয়ালত আজি সুখৰ পৰিৱেশৰ সৃষ্টিও হ'ব। মানসিক শান্তিৰ বাবে যোগ আৰু ধ্যানত সময় অতিবাহিত কৰক, ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আৰু বছৰৰ প্ৰথম দিন হিচাপে আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক, আৰু লগতে মন্দিৰ দৰ্শন কৰক। ইয়াৰ ফলত আপোনালোকৰ আগন্তুক বছৰটো ভালে কুশলে পাৰ হ'ব, আৰু আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।